আজি 12 জানুৱাৰী দিনটো স্বামী বিবেকানন্দৰ জন্মজয়ন্তী নলবাৰী বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত অতি উলহ মালহেৰে উদযাপন কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰথম পৰ্যায়ত আজি পুৱাৰ ভাগত বিদ্যালয়ৰ নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা আৰু শুভাকাংক্ষীসকলে নলবাৰী চহৰৰ বিভিন্ন অঞ্চলত এই মহান মনীষীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে চমু বক্তৃতা, দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে। অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত বিদ্যালয় প্ৰাংগণত পুৱা 11 বজাত মূল সভা অনুষ্ঠিত হয়। সভাত আমন্ত্ৰিত মুখ্য অতিথিৰ আসন অলংকৃত কৰে শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ডক্টৰ দীনমণি ভাগৱতীয়ে আৰু বিশিষ্ট অতিথিৰূপে হেপী হাৰ্ট প্লে স্কুলৰ অধ্যক্ষা বৰ্ণালী শৰ্মা গৌড়ে। আদৰণি ভাষণত বিদ্যালয়ৰ অধ্যক্ষ ঋতিক চক্ৰৱৰ্তীয়ে বিবেকানন্দৰ আদৰ্শ আৰু কৰ্মৰ ওপৰত আলোকপাত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায়। শেষত বিদ্যালয়ৰ বিশেষ স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। তাৰোপৰি বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰিকা, আদ্যাক্ষৰৰ 10ম সংকলন আৰু হাতে লিখা আলোচনী কাচিয়লীৰ 3য় সংকলনো শুভ উন্মোচন কৰা হয়। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ।